গুৱাহাটীত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ নৱনিৰ্মিত মুখ্য কাৰ্যালয় ভৱন আৰু ছাত্ৰাবাসৰ শুভ উদ্বোধনী অনুষ্ঠানত থাকিবলৈ পাই মই সঁচাকৈয়ে আনন্দিত হৈছো। আজি পবিত্ৰ ৰাভা দিৱস। এই ৰাভা দিৱসৰ দিনটোত মই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভালৈও শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো। আজিৰ অনুষ্ঠানটিৰ জৰিয়তে সমগ্ৰ ৰাজ্যত বসবাস কৰা চুতীয়া জনগোষ্ঠীৰ সকলো জনগণকে মই আকৌ এবাৰ অভিনন্দন জনাইছো। প্ৰায় 2 দশক পূৰ্বে গোলাঘাটত জন্মলাভ কৰা সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই বিগত সময়ছোৱাত চুতীয়া জনগোষ্ঠীটোক সংগঠিত কৰি জাতিটোৰ শিক্ষা, ভাষা, সংস্কৃতি আৰু স্বাভিমানৰ সৈতে জড়িত বিষয়বিলাকক আগুৱাই নিয়াৰ মহান কাম নিষ্ঠাৰে অব্যাহত ৰাখিছে। গুৱাহাটীৰ মাজমজিয়াত ছাত্ৰ সংগঠনটোৰ বাবে এটা আধুনিক আৰু উন্নত কাৰ্যালয় গৃহৰ প্ৰয়োজন আছিল। অসম চৰকাৰৰ আনট্ৰাইড ফাণ্ড চুতীয়া উন্নয়ন পৰিষদে আগবঢ়োৱা পুঁজিৰে প্ৰায় 5 কোটি টকাৰো অধিক ব্যয় সাপেক্ষে এই ভৱনটো নিৰ্মাণ কৰি উলিয়াব পৰাটো চুতীয়া ছাত্ৰ সন্থাৰ বাবে এটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। সংগঠনটোৰ কাম-কাজ কৰি নিয়মিত কাম-কাজৰ উপৰিও গুৱাহাটীত অধ্যয়নৰ বাবে অহা ছাত্ৰ সমাজৰ লগতে বিভিন্ন কামত মহানগৰলৈ অহা জনগোষ্ঠীটোৰ লোকসকল এই গৃহটোৰ জৰিয়তে উপকৃত হ'ব। অসমৰ আদিম অধিবাসী চুতীয়াসকলৰ ৰাজনৈতিক আৰু সাংস্কৃতিক ইতিহাস অতি প্ৰাচীন আৰু গৰিমামণ্ডিত। বিগত 10টা বছৰ কাল আমাৰ ৰাজ্য চৰকাৰে চুতীয়া জনগোষ্ঠীৰ বিভিন্ন জাতীয় সংগঠনৰ সৈতে আলোচনা কৰি এই জাতিটোক বিভিন্ন দিশত আগুৱাই লৈ যাবলৈ প্ৰচেষ্টা চলাই আহিছে। চুতীয়া জাতিৰ স্বাভিমানৰ প্ৰতীক বীৰাংগনা সতী সাধনীৰ অমৰ আত্মবলিদান অসমৰ ইতিহাসৰ নাৰী শক্তিৰ শৌৰ্যৰ এক চিৰন্তন প্ৰতীক। কেৱল ৰাজনৈতিকভাৱেই নহয়, সাংস্কৃতিক আৰু কাৰিকৰী দিশতো চুতীয়াসকল অতি আগবঢ়া আছিল। তেওঁলোকৰ শক্তি পূজাৰ পৰম্পৰা, কোলাবুৰী নৃত্য, বিহু নাম, বিহু নাচ, আইনাম আদি উপাদানে অসমৰ লোক সংস্কৃতিক সদায়ে অনন্য মাত্ৰা প্ৰদান কৰি আহিছে। লগতে শদিয়া, লখিমপুৰ আদিত অঞ্চলত সিঁচৰিত হৈ থকা ধ্বংসাবেশ আৰু তাৰ্মেশ্বৰী মন্দিৰ, মালিনী থান আদিৰ দ্বাদশ-ত্ৰয়োদশ শতিকাৰ ভাস্কৰ্যই চুতীয়া জাতিৰ উন্নত স্থাপত্য শিল্পৰ পৰিচয় দি আহিছে। অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটো চুতীয়াসকলৰ ভূমিকা অপৰিসীম। লোৰ ব্যৱহাৰ, বৰটোপ নিৰ্মাণ আৰু বিশেষকৈ চুতীয়া ধেনু তথা বৰধেনু তৈয়াৰ কৰা সামগ্ৰিক কাৰিকৰী দক্ষতাৰ বাবেই আহোম প্ৰশাসনৰ সময়তো চুতীয়াসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। আমি আশা কৰোঁ আমাৰ নৱ প্ৰজন্মই বৃহত্তৰ চুতীয়া জনগোষ্ঠীৰ সাংস্কৃতিক আৰু কাৰিকৰী পৰম্পৰাসমূহ ৰক্ষা কৰিব আৰু আমাৰ ধৰ্মীয় ৰীতি নীতি বিশ্বাস আদিক ৰক্ষা কৰি আগুৱাই লৈ যোৱাত নিশ্চয় অৰিহণা যোগাব। আজিৰ এই চুতীয়া ছাত্ৰ সন্থাৰ কাৰ্যালয়ত আমি সৰুকৈ হলেও এটা ছাত্ৰাবাস নিৰ্মাণ কৰিছো।